এতিয়া আমি আহিছোঁ হেলোএলকেনছ এণ্ড হেলোএৰিনছলৈ। হেলোএৰিনছ কাক কোৱা হয়? যেতিয়া কাৰ্বন চেইন পাৰ্টত এই কাৰ্বন চেইন পাৰ্টত হাইড্ৰজেনবোৰ যে থাকে যে হাইড্ৰকাৰ্বনবোৰত ছাবষ্টিটুৱেণ্ট হিচাপে যদি এই হাইড্ৰজেনৰ জেগাত যদি ক্লৰিন বহাই দিওঁ তেতিয়া ই কি হৈ যাব? হেলোএলকেন। Alkane means the carbon chain, the alkane carbon hydrocarbon, আৰু hello means আমি substituent হিচাপে কি বহাম? chlorine, bromine, iodine and fluorine. বুজি পালা? ইয়াক আমি ফ্লুৰো বুলি লিখিম nomenclature, ক্লোৰো বুলি লিখিম, ব্ৰোমো বুলি লিখিম, আয়োডো বুলি লিখিম। ওকে, আৰু ই কি হিচাপে থাকিব? ছাবষ্টিটুৱেণ্ট হিচাপে থাকিব। ছাবষ্টিটুৱেণ্ট। ছাবষ্টিটুৱেণ্ট হিচাপে থাকিব। ওকে, ইয়াক কি বুলি কয়? হেলোএলকেন। আৰু হেলোএৰিন। হেলোএৰিন ক'ৰ পৰা বনে? এৰিন গ্ৰুপৰ পৰা, মিনছ বেনজিন গ্ৰুপৰ পৰা। এটা বেনজিন ৰিং লৈ ল'লোঁ। ইয়াত যদি আমি ইয়াত যোনটোত এইচ থাকিব লাগে এই এইচৰ জেগাত যদি আমি ক্লৰিন ভৰাই দিলোঁ ই কি হৈ গ'ল? হেলোএৰিন। ইয়াৰ নেমিং আকৌ তোমালোকে একো ভাবিব নালাগে। C2H6 বেনজিন, ক্ল'ৰ'বেনজিন আমি বুলি ক'ব পাৰোঁ, হয় নে নহয়? নেমিং আমি ইয়াক ক্ল'ৰ'বেনজিন বুলি ক'ব পাৰোঁ। দেন আহিলে নমেনক্লেচাৰ। নমেনক্লেচাৰত তোমালোকে বেচিকেলি পঢ়িবলৈ আছে সেকেন্ডাৰী, প্ৰাইমেৰী, সেকেন্ডাৰী আৰু টাৰ্চাৰী। এইকেইটা কি বস্তু? প্ৰাইমেৰী, সেকেন্ডাৰী এণ্ড টাৰ্চাৰী। গোটেই চেপ্টাৰটোত এইটোৰ ওপৰতে তোমালোকৰ ৰিয়েকশ্যনবোৰ কামত আহিব। যিকোনো কাৰ্বন চেইন এপাতত দীঘল চেইন এপাত লৈ ল'লোঁ, যেনেকুৱা ধৰণৰ কাৰ্বন চেইন পাত নহওক, ছাবষ্টিটুৱেণ্ট যিয়ে নহওক, ইয়াত দীঘল মেইন লংগেষ্ট চেইন পাত ল'লোঁ আৰু ইয়াৰ ভিতৰত থকা যোনবোৰ কাৰ্বন আছে সেই কাৰ্বনবোৰ পজিশ্যনিং কৰিলোঁ। মই এই কাৰ্বনটো লৈ ল'লোঁ, দিছ কাৰ্বন। এই কাৰ্বনটো কাৰ লগত এটেচ হৈছে? এটা কাৰ্বন প্লাছ এটা কাৰ্বন, দুটা কাৰ্বনৰ লগত এটেচ হৈ আছে, হয় নে নহয়? ইয়াক আমি কি বুলি ক'ম? সেকেন্ডাৰী কাৰ্বন বুলি ক'ম। এই লাষ্টৰ কাৰ্বনটো চোৱাচোন, এই লাষ্টৰ কাৰ্বনটো অকল এটাৰ লগত এটেচ হৈ আছে, ইয়াক আমি কি বুলি ক'ম? প্ৰাইমেৰী কাৰ্বন বুলি ক'ম। আৰু এই কাৰ্বনটো ইয়াত কাৰ্বন নিদিওঁ, ইয়াত হাইড্ৰজেন এটা দি দিছোঁ। এই কাৰ্বনটো চোৱা, ই কাৰ লগত এটেচ হৈছে? এটা, দুটা এণ্ড তিনিটা, ইয়াক আমি কি বুলি কওঁ? টাৰ্চাৰী কাৰ্বন। এণ্ড ডিপেণ্ডিং অন ডেট প্ৰাইমেৰী, সেকেন্ডাৰী, টাৰ্চাৰী কাৰ্বনৰ ওপৰত ডিপেণ্ড কৰি আমি এই কাৰ্বনবোৰত যদি এটা এটা হেলোজেন লগাই দিওঁ, ক্লৰিন যদি ইয়াত লগাই দিওঁ তেতিয়া আমি ইয়াক কি বুলি ক'ম? সেকেন্ডাৰী টাৰ্চাৰী হেলোএলকেন বুলি ক'ম। যদি ক্লৰিন যদি ইয়াত নলগাই পেলাই এই কাৰ্বনৰ হাইড্ৰজেনৰ জেগাত যদি এটা ক্লৰিন লগাই দিওঁ তেতিয়া আমি এই কম্পাউণ্ডটোক কি বুলি ক'ম? সেকেন্ডাৰী হেলোএলকেন। আৰু ফাৰ্ষ্ট কম্পাউণ্ডটোত যদি লগাই দিওঁ ক্লৰিন এটা, প্ৰাইমেৰী হেলোএলকেন। এইডোখৰ নমেনক্লেচাৰ তোমালোকে ক্লিয়াৰ কৰি লওঁ, প্ৰাইমেৰী, সেকেন্ডাৰী, টাৰ্চাৰী কাক কয়। এতিয়া আহিলোঁ কিছুমান মেইন ইম্পৰ্টেণ্ট কম্পাউণ্ড। ভিনাইলিক হেলাইডছ কাক কয়? ভিনাইলিক হেলাইডছ যাক কয়, ভিনাইলিক কম্পাউণ্ড যাক কয়, ডাবল বণ্ড এটা থাকিলে ইয়াত চি এটা থাকিব, এইফালে এটা চি থাকিব, কাৰ্বন এটা থাকিব। এই দুটা কাৰ্বনৰ লগত যদি ডাইৰেক্ট হেলোজেন কম্পাউণ্ড এটা যদি এটেচ হৈ থাকে তাক আমি কি বুলি কওঁ? ভিনাইলিক হেলাইডছ। এয়া চোৱা, দিছ ইজ নট
এৰ'মেটিক এইটো এৰ'মেটিক নহয় সো আমি ইয়াৰ এৰিন বুলি ক'ব নোৱাৰোঁ ইট ইজ এ এলিফেটিক কম্পাউণ্ড ইয়াক এৰিন বুলি আমি নকওঁ ইটছ এ হাইড্ৰ'কাৰ্বন এণ্ড ইটছ এ এলকিন কম্পাউণ্ড ইয়াক চোৱা এই কাৰ্বনটো এইফালে এটা কাৰ্বন আছে এইফালে এটা কাৰ্বন আছে এই ৰিং পাতত আৰু এই কাৰ্বনটো ডাইৰেক্ট এটেচ হৈ আছে হেল'জেন কম্পাউণ্ড সো ইয়াক আমি কি বুলি ক'ম ভিনাইলিক হেলাইড বুলি ক'ম হয়নে আৰু যেতিয়া বেনজিন ৰিং এটাত ডাইৰেক্ট হেল'জেন কম্পাউণ্ড এটা এটেচ হৈ আছে তাক আমি কি বুলি ক'ম এৰাইল হেলাইড আৰু এইফালে চোৱা তোমালোকে দেখিছা নাই দেখা এইফালে চোৱা ইয়াত যদি এই কাৰ্বনটো এইফালে এটা আছে লগতে এই ডাবল বণ্ডৰ কিনাৰত যোনটো কাৰ্বন আছে সেই কাৰ্বনটোৰ লগত যদি হেল'জেন কম্পাউণ্ড এটা এটেচ হৈ আছে তাক আমি কি বুলি ক'ম এলাইলিক হেলাইড সেম ক্ষেত্ৰত এইটো ইয়াত ডাবল বণ্ড আছে ইয়াত কাৰ্বন এটা এটেচ হৈ আছে ইয়াত যদি আমি হেল'জেন গ্ৰুপ এটা পাওঁ তাক আমি কি বুলি কওঁ এলাইলিক হেলাইড হয়নে বেনজাইল ৰিঙত যেতিয়া আমি বেনজাইল ৰিঙত গৈ দূৰত গৈ পেলাই এটা কাৰ্বন যেতিয়া এটেচ হৈ থাকে তাক আমি কি বুলি কওঁ বেনজাইলিক হেলাইড এইবোৰ কেতিয়া কামত আহে এইবোৰ কি হয় IUPAC নেম নি নট দিজ আৰ নট IUPAC নেম আমি এইবোৰ বেলেগকৈ ল'ম এইটোক আমি চাইক্লো কম্পাউণ্ড বুলি কওঁ IUPAC নেমিঙত ইয়াক আমি বেনজিন বুলি কওঁ এই টেবুলখন মেইন তোমালোকে ফ্ৰম এক্সাম পইণ্ট অফ ভিউ তোমালোকে এই টেবুলখন মেইনলি পঢ়িব লাগে কিছুমান কমন নেম দিয়া হৈছে কিছুমান IUPAC নেম দিয়া হৈছে এইখিনি মেইনলি বোৰ্ড পইণ্ট অফ ভিউৰ পৰা ইমান ইম্পৰ্টেণ্ট হয় নে নহয় মই নাজানো মই ক'ব নোৱাৰিম কেতিয়াবা আহিও যাব পাৰে কেতিয়াবা নাহিবও পাৰে কিন্তু নেমিংখিনি ভালকৈ মনত ৰাখিবা কাৰণ বস্তুৰ নাম জানিলেহে তাৰ ৰিয়েকশ্যন বুজি পাবা হয়নে নহয় এতিয়া চোৱা ইয়াত কিছুমান বেলেগ বেলেগ ধৰণৰ মই তোমালোকক যে পঢ়ালোঁ যে এলাইলিক কাক কয় বেনজাইলিক কাক কয় ভিনাইলিক কাক কয় এৰাইলিক কাক কয় এইবিলাক যে পঢ়ালোঁ যে ভিনাইলিক ক্ল'ৰাইড ই কি হ'ল কমন নেম হ'ল ইয়াৰ IUPAC কি নেম কি ক্ল'ৰিথিন ভিনাইলিক কিয় ক'লে ইয়াত মনত আছে ডাইৰেক্টলি এটেচ টু দ্য ডাবল কাৰ্বন বণ্ড ইয়াত ডাইৰেক্টলি এটেচ হৈ আছে ক্ল'ৰিনটো ডাবল বণ্ডৰ লগত কাৰ্বনৰ লগত ভিনাইলিক এলাইলিক মিন্স ই নেক্সট টু দ্য ডাবল বণ্ডৰ কাৰ্বনৰ নেক্সট কাৰ্বনটোৰ লগত এটেচ হৈ আছে এলাইলিক ব্ৰমাইড এতিয়া নমেনক্লেচাৰৰ ভিতৰত আৰু এটা তোমালোকে পঢ়িবা বেনজিন ৰিং এটাত এয়া হ'ল তোমালোকৰ বেনজিন ৰিং ইয়াত তোমালোকে যদি মেইন পজিশ্যন হিচাপে ধৰা ইয়াত যদি মই CH3 এটা যদি এটেচ কৰি দিওঁ এক্সট্ৰা ইয়াক আমি এই কম্পাউণ্ডটোক কি বুলি কওঁ টলুইন বুলি কওঁ হয় না ইয়াৰ লগত যদি আমি এইটো বস্তু এই পজিশ্যনটো উইথ ৰেফাৰেঞ্চ টু দিছ ৰেফাৰেঞ্চ পইণ্ট হিচাপে লওঁ ফিজিক্সত আমি ৰেফাৰেঞ্চ পইণ্ট লওঁ নাই তেনেকৈ ৰেফাৰেঞ্চ পইণ্ট হিচাপে যদি লওঁ এই পজিশ্যনটোক কি বুলি কওঁ আমি অৰ্থ এই পজিশ্যনটোক কি বুলি কওঁ মেটা এই পজিশ্যনটোক কি বুলি কওঁ পাৰা ওকে অৰ্থ মেটা পাৰা অৰ্থ কোনখিনিত আহে এডোখৰত আৰু যিহেতু বেনজিন ৰিং পাত চোৱা তোমালোকে চিমেট্ৰিকেল হয় এইফালে পৰা দুভাগ কৰি দিব পাৰোঁ তেতিয়াহ'লে এই পজিশ্যনটোক আমি অৰ্থ বুলি ক'ব পাৰিম এডোখৰো অৰ্থ বুলি ক'ব পাৰিম এডোখৰত আমি পাৰা বুলি ক'ব পাৰিম মেটা বুলি ক'ব পাৰিম এইফালে মেটা দেন দিছ ইজ পাৰা পাৰা পজিশ্যন এটাই থাকে এইফালে পৰা কাউণ্টিং কৰিলে 1 2 3 4 and this one is 2 3 okay এটা অৰ্থ কম্পাউণ্ডবোৰ কি বুলি কওঁ সে এই আছে ইয়াত লিখা আছে এইটো ৰেফাৰেঞ্চ পইণ্ট হিচাপে ল'লোঁ ফাৰ্ষ্ট পইণ্ট ছেকেণ্ড পজিশ্যনতে আহি গ'ল তোমালোকৰ অৰ্থ থাৰ্ড পজিশ্যনত কি আহিব মেটা আহিব দেন ফ'ৰ্থ পজিশ্যনত কি আহিব পাৰা আহিব
হয় নে নহয়? এতিয়া CH3 কিহৰ লগত এটাচ হৈ আছে? অৰ্থ পজিশ্যনত। চ' অৰ্থক আমি কি বুলি কওঁ? O হিচাপে ডিনোট কৰোঁ। চ' ইট উইল বি ৰিটেন এজ, এইটো ৰেফাৰেঞ্চ পইণ্ট হিচাপে লৈছোঁ ক্লৰিন, O chlorotoluene, that is we have taken 1-chloro-2-methyl benzene. আমি এতিয়া পঢ়ি আহিছিলোঁ ক্লৰিনো ছাবষ্টিটুৱেণ্ট হিচাপে ল'ব পাৰোঁ, CH3ও ছাবষ্টিটুৱেণ্ট হিচাপে ল'ব পাৰোঁ। আৰু যেতিয়া দুটা ছাবষ্টিটুৱেণ্ট থাকে আমি এলফাবেটিকেলি নেমিং কৰিম। তাৰমানে এলফাবেটিকেলি আমি চবতকৈ যোনটো এলফাবেটিকেল গ্ৰুপ তাৰ পজিশ্যন চবতকৈ কম হ'ব। এয়া হ'ল তোমালোকৰ বেনজিন ৰিং পাত। ইয়াত আমি ক্লৰিন দি দিলোঁ, ইয়াত আমি CH3 দি দিলোঁ। ক্লৰিনৰ নামটো চাবা ক্ল'ৰ' C আহিছে, এইটো মিথাইল ছাবষ্টিটুৱেণ্ট হয়, M আহিছে। চ' চবতকৈ ল' পজিশ্যন কোনটো গ্ৰুপে পাব? এই এলফাবেটিকেলি আগে যোনটো আহে এইটো গ্ৰুপে পাব। চ' নেমিং ইয়াৰ পৰা ষ্টাৰ্ট হ'ব 4, 5, 6। আমি এইটো উল্টাকেও যাব পাৰিলোহেঁতেন, কিন্তু এইটো আকৌ দূৰত পৰি যায় না। দুইটাই ওচৰা ওচৰিত পলাব লাগিব যেন দুইটাই পজিশ্যন চবতকৈ ল' পায়। 1, 2 chloro-methyl, 1-chloro-2-methyl, what is written as benzene বা টলুইন বুলি ডাইৰেক্ট আমি লিখি দিব পাৰোঁ 2-chlorotoluene। অ'কে, 2 ক'ৰ পৰা আহিলে যদি কনফিউজ হৈ যাম, কনফিউজ নহ'বা। টলুইনটোক আমি CH3 গোটেই গ্ৰুপটোক লওঁ আৰু এই উইথ ৰেফাৰেঞ্চ টু টলুইন ক্লৰিন ছেকেণ্ড পজিশ্যনত আছে। ইজ দ্যাট ক্লিয়াৰ? ঠিক আছে দিয়া। এয়া হ'ল তোমালোকৰ বেনজাইল ক্ল'ৰাইড। বেনজাইল ক'ৰ পৰা আহিলে? বেনজাইলিক হেলাইডছৰ পৰা আহিছে। নেক্সট বেনজিন ৰিঙৰ নেক্সট কাৰ্বনটোৰ লগত ক্লৰিন এটাচ হৈছে, বেনজাইল ক্ল'ৰাইড। মিথাইলিন ক্ল'ৰাইড, ইয়াৰ কমন নেম IUPAC নেম মেইনলি ডাইক্ল'ৰ'মিথেন। ডাইক্ল'ৰ মিন্স what? একেটা কাৰ্বন কম্পাউণ্ডত একেটা কাৰ্বনতে যদি দুটা বস্তু ছাবষ্টিটুৱেণ্ট ছেইম ছাবষ্টিটুৱেণ্ট যদি আমি ইয়াত লিখি দিব পাৰোঁ, আমি ইয়াত কি বুলি লিখিম? ডাইমিথাইল বুলি লিখিম। পজিশ্যন ইয়াৰ চবতকৈ লোৱেষ্ট দিব লাগিব, এইফালে পৰা চাব লাগিব। চ' 2-ডাইমিথাইল বিউটেইন হ'ব এইটো। ঠিক তেনেদৰে CH2Cl2 ক্ষেত্ৰত কি হৈছে? CH2 ইয়াত ক্লৰিন এটা লাগিছে, ইয়াত ক্লৰিন এটা লাগিছে, Cl2 ফাৰ্ষ্ট পজিশ্যনতে আছে। 1 থাকিলে আমি পজিশ্যনৰ নামবোৰ নলওঁ। চ' ডাইক্ল'ৰ'মিথেন ডাই লওঁ। তিনিটা যদি এটেচ হৈ থাকিলেহেঁতেন, ইয়াত যদি এটা হাইড্ৰজেন আমি কি বুলি লিখিলোহেঁতেন? ডাইক্ল'ৰ'মিথেন। IUPAC নেমবোৰ তেনেকৈ মনত ৰাখিবা। অ'কে, আমি এতিয়া নেক্সট কিছুমান বস্তু পঢ়িম। এন প্ৰফাইল কাক কয়? আইছ' প্ৰফাইল কাক কয়? এই আইছ' শব্দটো, এই এন শব্দটো, চেক শব্দটো, নিঅ' শব্দটো, টাৰ্ড শব্দটো কাক কয় আমি পঢ়িম এতিয়া। ফাৰ্ষ্ট অফ অল এন কাক কয়? এন ক'ত লিখোঁ? এইবিলাক কিছুমান কমন নেম হয়, কমনলি ইউজ কৰোঁ। এন কাক লিখোঁ আমি? তোমালোকে যিকোনো কাৰ্বন চেইন এপাত ল'বা, এই কাৰ্বন চেইন পাতত কিবা এটা এটেচ কৰি দিবা, ক্লৰিন, ব্ৰমিন, আয়ডিন, এলকহল চামথিং। তেতিয়া এই গ্ৰুপটো যে লওঁ, যে এই এক্সট্ৰা গ্ৰুপটো যোনটো লওঁ, তাক আমি কি বুলি কওঁ? N 1 2 3 4 butyl। অ'কে, ইয়াৰ ক্ষেত্ৰত এইফালে চোৱা, দীঘল কাৰ্বন চেইন পাত লৈছে, ব্ৰমিন দিছে, এন প্ৰপাইল ব্ৰমাইড 1 2 3।
যেতিয়া কি পঢ়িলোঁ এন কাক কয় হয় নে নহয় যিকোনো কাৰ্বন চেইন এপাত লৈলোঁ দীঘল চেইন এপাত ইয়াত ক্লৰিন দি দিলোঁ ব্ৰমিন দিলোঁ চামথিং দি দিলোঁ এই কিনাৰৰ যোনটো কাৰ্বন চেইন পাত আছে তাক আমি নেমিং কৰিম 1 2 3 4 4 থাকিলে আমি বিউটাইল হ'ব so this is called n butyl chloride হয় নহয় নেক্সট আমি পঢ়িম এটা আইসোৰ ক্ষেত্ৰত কি হয় তোমালোকক কাৰ্বন কম্পাউণ্ডটো ললোঁ ক্লোৰিন এটা এটাচ কৰিলোঁ এই লাষ্টৰ যোনটো কাৰ্বন আছে এই কাৰ্বনটোৰ সেকেন্ডত যোনটো থাকিব সেকেন্ড পজিশন ইয়াত যদি আমি মিথাইল গ্ৰুপ এটা দি দিব পাৰোঁ তাকে কি বুলি কওঁ আমি আইসো কম্পাউণ্ড বুলি কওঁ ইয়াৰ আমি নেমিং কেনেকৈ 1 2 3 4 5 আইসো পেন্টাইল chloride okay and iso then আমি পঢ়িম নিউ ক্ষেত্ৰত কি হয় দীঘল কাৰ্বন চেইন এপাত দিলোঁ ইয়াত ব্ৰমিন লগাই দিলোঁ হয় নাই এই গোটেইটো খালিয়ে থাকিব এইটোৰ ভিতৰত যদি আমি ফাৰ্ষ্ট লাষ্টৰ এন যোনটো এইটো এন কাৰ্বন বুলি কওঁ এন কাৰ্বনটোৰ যদি আমি থকা কিনাৰৰ সেকেন্ড কাৰ্বনটোত সেকেন্ড পজিশনত থকা কাৰ্বনটোত যদি দুটা মিথাইল গ্ৰুপ লগাই দিব পাৰোঁ something like this তেতিয়া আমি ইয়াক কি বুলি কম 1 2 3 4 5 নিউ পেন্টাইল আৰু ইয়াত কি আছে ব্ৰমিন আছে ব্ৰোমাইড IDE ব্ৰোমাইড এয়া হ'ল তোমাৰ এন আইসো নিউ সেক আৰু টাৰ্ট কোড ইউজ কৰা হয় তোমালোকে মনত কৰিবা সেক মিন্স সেকেন্ডাৰী কাৰ্বনত and tert means tertiary carbon if let's work it out sec butyl chloride 1 2 3 I structure to akisa এই ৰখত যেতিয়া ক্লোৰিনটো লাগি গ'ল এটো কি হ'ল তোমালোকৰ বিউটাইল কম্পাউণ্ড 1 2 3 4 sec butyl secondary কাৰ্বনত যেতিয়া এই secondary কাৰ্বন হয় এটো primary কাৰ্বন হয় যেতিয়া secondary কাৰ্বনত যেতিয়া ক্লোৰিন লাগি গ'ল তেতিয়া আমি কি বুলি কম sec butyl chloride কিবা টাৰটো পাব পাওঁ যেতিয়া এটা কাৰ্বন কম্পাউণ্ডত তিনটা কাৰ্বন লাগি থাকে 1 2 3 আৰু এইফালে ধৰিলে তোমাৰ ব্ৰোমিন এটা লগাই দিলো তেতিয়া আমি ইয়াক কি বুলি কম টাৰ্ট butyl bromide এটা এটা কথা মনত ৰাখিবা তোমালোকে যে যেতিয়া আমি সেক আৰু টাৰ্টৰ কথা পাতো যেতিয়া আমি বিউটাইলৰ লগত লৈকে হিমিত থাকিম চাৰিটা কাৰ্বনৰ ক্ষেত্ৰতে আমাৰ হিমিত হৈ থাকিব এটা বস্তু আমি তাতকৈ বেছি চেইনৰ ক্ষেত্ৰত আমি ইউজ নকৰোঁ তাতকৈ দীঘল চেইন আমি ইউজ নকৰোঁ কিন্তু আমি এন আইসো নিউ এই বস্তুবোৰ যিমানে দীঘল চেইন পাত নহওক নেনো গুচি যাওক নন গুচি যাওক ডেকা গুচি যাওক যিমানে গুচি নাযাওক সেই চেইন পাতৰ লাষ্টৰ যোনটো কাৰ্বন আছে তাৰ নেক্সটটো কাৰ্বন হ'লে নেক্সট কাৰ্বনত যদি মিথাইল গ্ৰুপ এটা লাগিছে আইসোলিউ যদি দুটা মিথাইল গ্ৰুপ লাগিছে লাষ্টটো সেকেন্ড কাৰ্বনত তেতিয়া আমি নিউ লিখিম কিন্তু এই সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী যোনটো সেক আৰু টাৰ্ট বুলি লিখো সেইটো অকল বিউটাইললৈকে সীমিত আছে বিউটাইল গ্ৰুপতে চাৰিটা কাৰ্বন থাকিলেহে আমি লিখিব পাৰিম সেকটো বাৰু তিনটা কাৰ্বন থাকিলেও লিখিব পাৰিম কিন্তু এইটো চাৰিটা কাৰ্বন লাগিব ফৰ মেকিং এ টাৰ্ট বিউটাইল তাৰমানে 4 কাৰ্বনলৈকে সীমিত ই ওকে এই টপিকটো তোমালোকে ক্লিয়াৰ কৰিবা